শংকৰ আজি সভাৰ সভাপতি বাপজনা প্ৰমুখ্যে বিচাৰক মণ্ডলী আৰু আজি পবিত্ৰ বৈকুণ্ঠ ধামত উপস্থিত থকা আই সমস্ত বাই সমস্ত সকলোৰে শ্ৰীচৰণত মই সেৱা ধৰিছোঁ কৃষ্ণ। আজি বক্তৃতা প্ৰতিযোগিতাৰ মোৰ ভাগত পৰা বিষয়ভাৱ হৈছে সুস্থ সত্য সমাজ সংগঠনত আই মাতৃৰ ভূমিকা। আই মাতৃ বুলি ক'লে আমি প্ৰথমে নাৰীৰ পৰাই আৰম্ভ কৰিব লাগিব। নাৰী কেইবা প্ৰকাৰো পাব পাৰোঁ। মাতৃৰূপে, ধাতৃৰূপে, ভাৰ্যাৰূপে নাৰী, নেত্ৰীৰূপে, কৰ্তৃৰূপে, ভগ্নীৰূপে নাৰী। এই নাৰীসকলৰ ভিতৰত আমি সমাজ সংগঠন বুলি ক'লে আই মাতৃসকলকে আমি প্ৰথমে ধৰিব লাগিব। কাৰণ এগৰাকী আই মাতৃৰ পৰা এটা শিশু সৰুৰ পৰা ডাঙৰ দীঘল হৈ এখন সমাজ গঠন কৰিবলৈ প্ৰেৰণা যোগায়। আই মাতৃগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব লাগে, যিহেতু এটি সন্তান গৰ্ভত থকা অৱস্থাৰ পৰাই যদি মাতৃগৰাকীয়ে নিয়মানুৱৰ্তিতাৰে জীৱন যাপন কৰিব তেন্তে সেই সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে, বিপথে পৰিচালিত হ'ব নোৱাৰে। উদাহৰণস্বৰূপে আমি প্ৰহ্লাদৰ আৰু অভিমন্যুৰ কথা ক'ব পাৰোঁ। প্ৰহ্লাদে মাতৃৰ গৰ্ভত থাকোঁতেই নাৰদৰ মুখত যেতিয়া ঈশ্বৰৰ গুণ নাম শুনিছিল, দৈত্যকুলত জন্ম লৈও তেওঁ 14 পুৰুষ উদ্ধাৰ কৰি থৈ গৈছিল। আৰু ধ্ৰুৱইও মাতৃ সুনীতিৰ গৰ্ভত থাকোঁতেই 4 বছৰ বয়সতে তেওঁ ঈশ্বৰৰ প্ৰিয় হৈছিল। আমি গান্ধাৰীৰ দৰে দুৰ্যোধন দুঃশাসনৰ পুত্ৰ হোৱাতকৈ ৰাম লক্ষ্মণ এনেকৈ সুন্দৰ সুন্দৰ সন্তান ডাঙৰ দীঘল কৰি একোখন সমাজ গঠন কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব। নহ'লে পাছত গান্ধাৰীয়ে যেনেকৈ পুত্ৰৰ দুখ দেখিও তেওঁ চকু মুদি আছিল, পাছত যেনেকৈ কান্দিব লাগিছিল, ঠিক সেইদৰে আমিও কান্দিব লাগিব। গতিকে আই মাতৃসৱ আপোনালোকক মই ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, আপোনালোক সজাগ খবৰ হ'ল। আজি আমাৰ দেশখন ধৰ্ষণ, দুৰ্নীতি গোটেইখন কৰাল গ্ৰহত আজি কেনেকুৱা হৈছে নিজেই আমি বুজি পাইছোঁ। সেইবাবে আমি যদি প্ৰহ্লাদৰ নিচিনা একোজন সন্তান আমি ডাঙৰ দীঘল কৰোঁ, তেন্তে আমি নিশ্চয় সমাজখন সুস্থ সবল ৰূপে গঢ় দিব পাৰিম। যেনেকৈ নামঘৰ, মছজিদ, গীৰ্জাত পৰচৰ্চা, পৰনিন্দা, বেয়া কথা, বেয়া আলোচনা নহয়, ঠিক সেইদৰে আই মাতৃসকলে গৃহখনো নামঘৰ সদৃশ কৰি তোলক। সেই নামঘৰ সদৃশ গৃহতে আমাৰ সন্তানসকলক ডাঙৰ দীঘল কৰি তেওঁলোকক অকল সুখত ৰাখি ডাঙৰ দীঘল কৰিব নালাগে। আচলতে শান্তিত ৰাখি সাংস্কৃতিক নৈতিক শিক্ষা দি তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে, আমি তাৰ প্ৰতিয়ে লক্ষ্য ৰাখিব লাগিব। অভিমন্যু যেনেকৈ মাতৃৰ গৰ্ভত থাকোঁতে বেহুৰত সোমাব জানিছিল, কিন্তু ওলোৱাৰ বাট বিচাৰি নাপালে। সেইবাবে আমি সন্তান সম্ভৱা হৈ থাকোঁতে সুন্দৰ সুন্দৰ ঈশ্বৰৰ গুণ নাম ভাগৱত পাঠ কৰি আমি সন্তানসকলক সংস্কৃতিবান আধ্যাত্মিক ৰূপত গঢ় দিব পাৰোঁ। তেতিয়াহে আমি সেই শিশুসকলৰ দ্বাৰা আমি এখন সুস্থ সবল সমাজ দেখিবলৈ পাম। কৃষ্ণ, ইয়াকে কৈ মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ। কৃষ্ণ কৃষ্ণ হৰি হৰা পম্পী কলিতা বৰুৱা আইগৰাকীলৈ